নমস্কাৰ বাইদেউসকল, কেনে আছে আপোনালোক? বিজি নিউজ 8ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো আমাৰ সমাজৰ তিনিটাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভৰ যেনে অংগনবাড়ী বাইদেউসকল, আশাৰ কৰ্মীসকল আৰু আমাৰ মৰমৰ ৰন্ধন কৰ্মীসকলৰ বাবে অতি বিশেষ হ'বলৈ গৈ আছে। আজি মই এনে তিনিটাৰ নতুন চৰকাৰী আপডেটৰ বিষয়ে ক'বলৈ গৈছোঁ বা ক'বলৈ ওলাইছোঁ, যিবোৰ আপোনালোকে আগতে হয়তো শুনা নাই। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰিব, শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথাবিলাক বুজি পাব। কাৰণ ইয়াৰ লগত আপোনালোকৰ দৰমহা আৰু ভৱিষ্যত সুৰক্ষাৰ লগত জড়িত হৈ আছে। এতিয়া আগবাঢ়িছোঁ আমি প্ৰথম খবৰটোলৈ। অংগনবাড়ী কৰ্মীৰ বাবে আধাৰশীল প্ৰথম আপডেটটোৰ হৈছে আমাৰ অংগনবাড়ী বাইদেউসকলৰ বাবে চৰকাৰে এতিয়া শিক্ষা নীতি 2020ৰ অধীনত অংগনবাড়ী কেন্দ্ৰসমূহক প্ৰকৃত প্লে স্কুললৈ ৰূপায়ণ কৰিব বিচাৰিছে। যিহেতু কালি আপোনালোকক এই কথাটো মই জনাইছিলোঁৱেই। ইয়াৰ বাবে আধাৰশিলা নামৰ এটা নতুন পাঠ্যক্ৰম বা চিলেবাছ মুকলি কৰিছে। এতিয়াৰে পৰা আপোনালোকে কেৱল খাদ্য দিলেই নহ'ব। এই নতুন আধাৰশিলাৰ কিতাপখনৰ মতে শিশুসকলক খেল ধেমালিৰ মাজেৰে আখৰ আৰু সংখ্যা জ্ঞান দিব লাগিব। ইয়াৰ বাবে আপোনালোকক বিশেষ প্ৰশিক্ষণো দিয়া হ'ব। এইটো এক বহুত ডাঙৰ দায়িত্ব, কাৰণ এতিয়াৰ পৰা আপোনালোকৰ কেন্দ্ৰসমূহ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হ'ব। এতিয়া ইয়াৰ পিছৰ আপডেটটোলৈ আগবাঢ়িছোঁ। বাবে NCD স্টিং আৰু অতিৰিক্ত টকা। দ্বিতীয় আপডেটটো আমাৰ আশাৰ বাইদেউসকলৰ বাবে। আপোনালোকে নিয়মিত কামবোৰ বাবে বা আপোনালোকৰ নিয়মিত যিবিলাক কাম আপোনালোকে কৰে, সেই কামবিলাকৰ বিনিময়ত আপোনালোকে পইচা পায়। কিন্তু এতিয়া চৰকাৰে আপোনালোকক অতিৰিক্ত উপাৰ্জনৰ এটা সুযোগ দিছে। ইয়াক NCD স্টিং। আপোনালোকৰ এলেকাত থকা 30 বছৰ ওপৰৰ প্ৰতিজন পুৰুষ মহিলাৰ BP, ডায়েবেটিছ বা কেঞ্চাৰ দৰে ৰোগৰ বাবে এটাৰ ছাৰ্ভে কৰিব লাগিব। আপুনি যিমান বেছি মানুহৰ নাম পঞ্জীয়ন কৰিব আৰু তেওঁলোকক চেকআপৰ বাবে হস্পিটেললৈ পঠাব, চৰকাৰে সেই অনুসৰি আপোনাক এক নিৰ্দিষ্ট ইনচেণ্টিভ বা অতিৰিক্ত টকা দিব। গতিকে এইটো আপোনালোকৰ বাবে দৰমহাৰ বাহিৰেও এক্সট্ৰা উপাৰ্জন কৰাৰ এক সুন্দৰ সুযোগ। আগবাঢ়ো ইয়াৰ পৰৱৰ্তী আপডেটটোলৈ। ৰন্ধন কৰ্মীৰ বাবে বাধ্যতামূলক স্বাস্থ্য পৰীক্ষা কাৰ্ড। তৃতীয়তে, আমাৰ যিসকল ৰন্ধন কৰ্মী বাইদেউ আছে, আপোনালোকৰ বাবে চৰকাৰে এটা নতুন নিয়ম কঠোৰ কৰিছে। ইয়াৰে পৰা প্ৰতি 6 মাহৰ মূৰে মূৰে আপোনালোকৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। আপোনালোকে প্ৰতি 6 মাহে মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰাব লাগিব,
কৰিব লাগিব বা কৰাটো বাধ্যতামূলক। আপুনি চৰকাৰী হস্পিটাললৈ গৈ এটা হেল্থ কাৰ্ড বনাব লাগিব। তাত আপোনাৰ এইটো কি টাইফয়েড বা তেজৰ কোনো সমস্যা আছে নেকি সেইটো পৰীক্ষা কৰা হ'ব। এইটো কিয় কৰা হৈছে মানে আপোনালোকে জানেনে? এইটো কৰা হৈছে যে যাতে স্কুলৰ শিশুসকলৰ স্বাস্থ্য সুৰক্ষিত থাকে। এই পৰীক্ষাটো সম্পূৰ্ণ বিনামূলীয়া। গতিকে আপুনি নিজৰ কেন্দ্ৰৰ মুৰব্বীৰ লগত কথা পাতি সোনকালে এই কাৰ্ডখন বনাই লওক। এই আপডেটসমূহ পাই কেনেকুৱা লাগে আপোনালোকৰ মতামতসমূহ কমেণ্টত নিশ্চয় জনাব। লগতে এই ভিডিঅ'টোত আপোনালোকে এই গুৰুত্বপূৰ্ণ কথাবিলাক গম পায়, সেইবাবে মই এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ নিতৌ লৈ আহোঁ। বাইদেউসকল, এই 3টা আছিল একেবাৰে নতুন আপডেট। আশা কৰোঁ আপোনালোকে কথাবোৰ বুজি পাইছে। যদি কিবা সুধিব লগা থাকে তেন্তে কমেণ্ট কৰি আপোনালোকে মোক নিশ্চয় সুধিব পাৰে। এনেকুৱা চৰকাৰী খবৰবোৰ সদায় পাই থাকিবলৈ আমাৰ এই চেনেল BG News 8 চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো মই এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। ধন্যবাদ। জয় হিন্দ।